বৰপেটাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰক্ষীৰ জালত এটা চাইবাৰ অপৰাধীটো ৰৌমাৰী গাঁৱৰ তাহেৰ আলী বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰু সঞ্জয় কুমাৰ ৰয়ৰ সহযোগত চলিছিল অভিযান আৰক্ষীয়ে তাহেৰ আলীৰ পৰা 8টা মোবাইল ফোন 9খন বিভিন্ন বেংকৰ ডেবিট কাৰ্ড 3টা পাছবুক আৰু নগদ 82,000 টকা জব্দ কৰিছে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আৰক্ষীৰ বৰপেটা পুলিচৰ চাইবাৰ যিবিলাক চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু বিগত কিছুদিনত এই এনেকুৱা ধৰণৰ অপৰাধীবিলাকৰ বিৰুদ্ধে আমি বিভিন্ন এলেকাত আমি অভিযান চলাইছোঁ আমাৰ বৰপেটাৰ বিভিন্ন থানা এলেকাসমূহত চলিছে আৰু সেই অভিযানৰ অংশস্বৰূপে আমাৰ আজি পুৱতি নিশা তাৰাবাৰী পুলিচ ষ্টেচনৰ এটা দলে ৰৌমাৰীত গৈ পেলাই এগৰাকী তাহেৰ আলী নামৰ ব্যক্তিক ধৰিলে যাৰ পৰা নেকি যিগৰাকী চাইবাৰ ফ্ৰড হয় যাৰ পজিশ্যনৰ পৰা আমি 8খনকৈ ATM কাৰ্ড পালোঁ নগদ 82,000 টকা টোটেল 8টা মোবাইল ফোন আৰু অন্যান্য বিভিন্ন ধৰণৰ আমি ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পাইছোঁ পাছবুক বা তেনেকুৱা ধৰণৰ আমি তথ্য পাতি পাইছোঁ এইবোৰ আমি চাই আছোঁ আৰু ইতিমধ্যে এই সংক্ৰান্তে আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে তাৰাবাৰী কেছ নম্বৰ 47/26 আমাৰ তদন্ত চলি আছে আৰু প্ৰিলিমিনাৰী যিখিনি আমাৰ এনকুৱাৰী তাত দেখা যায় এই তাহেৰ আলী বেচিকেলি বিভিন্ন ধৰণৰ বেংক একাউণ্ট অন্যান্য মানুহৰ বেংক একাউণ্টবিলাক ইউজ কৰি পেলাই তাত মানে ছাছপিচিয়াছ ট্ৰানজেকশ্যন কৰিছিলে মানিটাৰী ট্ৰানজেকশ্যন বহুত কৰিছিলে